নমস্কাৰ বন্ধু বান্ধৱী টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। সেয়ে বলকচোন আগলৈ আগবাঢ়ি যাওঁ। মেঘ ৰাশি, আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰে আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। আপুনি জীৱনত টকাৰ গুৰুত্ব বুজি নাপায়, কিন্তু আজি আপুনি টকাৰ গুৰুত্ব বুজিব পাৰিব, কাৰণ আজি আপোনাক বহুত টকাৰ প্ৰয়োজন হ'ব, কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত ধন নাথাকিব। আপোনাৰ সিদ্ধান্ত আপোনাৰ পিতৃ মাতৃৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। যিসকলে অংগজীৱন কৰিছে তেওঁলোকে শুভ বন্ধুৰ পৰা বহুতো সুখ পাব। অচিনাকি মানুহৰ লগত কথা পতাটো সঠিকেই আছে, কিন্তু তেওঁলোকৰ বিশ্বাসযোগ্যতা নাথাকিব। তোমালোকৰ জীৱনৰ কথাবোৰ ক'লে আপুনি কেৱল সময় নষ্ট কৰিব আৰু আন একো নহয়। আপোনাৰ পত্নীৰ মৰমৰ সহায়ত জীৱনৰ অসুবিধাবোৰো সন্মুখীন হ'ব পাৰে সহজে। আপোনাৰ যত্ন লোৱাটো ভাল, কিন্তু তেওঁলোকৰ যত্ন লোৱাৰ সময়ত স্বাস্থ্য নষ্ট কৰিব। আজিৰ বাবে ভাল আৰু বেয়া স্বাস্থ্য সময় আছে 9:53 মিনিটৰ পৰা 10:46 মনোযোগৰ সময়। বেয়া সময় আছে 9 বজাৰ পৰা 9:53 মিনিট। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আঠ গছৰ গুৰিত তেল প্ৰয়োগ কৰিলে তেল আৰ্থিক অৱস্থা উন্নত হয়। বৃষভ ৰাশি, আজি সময়খিনি উপভোগ কৰিব পাৰিব। আজি আপোনাৰ ধন কেনেকৈ সঞ্চয় কৰিব লাগে তাৰ দক্ষতা শিকিব পাৰিব, আৰু সেই ক্ষমতা শিকি আপুনি আপোনাৰ ধন সঞ্চয় কৰিব পাৰিব। যিজন ব্যক্তিৰ লগত থাকে তেওঁৰ লগত তৰ্ক বিতৰ্ক কৰাটো পৰিহাৰ কৰক। কিবা সমস্যা হ'লে শান্তিৰে কথা পাতি সমাধান কৰক। আপুনি আনক সুখ দি পুৰণি ভুলবোৰ পাহৰি জীৱনটোক সাৰ্থক কৰি তুলিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়ত মনোনিৱেশ কৰিব লাগিব। সুখী বিবাহিত জীৱনৰ গুৰুত্ব আপুনি উপলব্ধি কৰিব। আপুনি বহুত কৰিব বিচাৰে, তথাপিও সম্ভৱ যে আপুনি নিজৰ পিছৰ বাবে কাৰোবাৰ পিছুৱাই দিব পাৰে। দিন শেষ হোৱাৰ আগতেই উঠি কাম লাগি যাওক, নহ'লে গোটেই দিনটো অপচয় হোৱা যেন অনুভৱ হ'ব। আজিৰ বাবে ভাল আৰু বেয়া স্বাস্থ্য সময় আছে 11:39 মিনিটৰ পৰা 12:32 মিনিটলৈকে। মনোযোগৰ সময় হৈছে 9 বজাৰ পৰা 9:53 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং মধুমী বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে বগা ৰং যিকোনো এটা বস্তু। বগা ৰঙৰ যিকোনো এটা বস্তু, ভাত, চেনি, আটা, যিকোনো গাখীৰ ধৰ্মীয় স্থানত আগবঢ়াই দিলে পাৰিবাৰিক জীৱনটো ভাল হ'ব। মিথুন ৰাশি, আনৰ লগত সুখৰ ভাগ বতৰা কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। টকা উপাৰ্জনৰ নতুন সুযোগ লাভ দিব। পৰিয়ালৰ সকলো ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। আজি আপুনি আপোনাৰ জীৱনত প্ৰকৃত প্ৰেমৰ অভাৱ অনুভৱ কৰিব। বেছি চিন্তা নকৰিব। সময়ৰ লগে লগে সকলো সলনি হয়, আৰু সেয়েহে আপোনাৰ ৰোমান্টিক জীৱনটোও সলনি হ'ব। লগ পোৱাৰ প্ৰতিজন ব্যক্তিৰ প্ৰতি ভদ্ৰ আৰু সুখদায়ক হওক। আপোনাৰ আকৰ্ষণৰ ৰহস্য অতি কম সংখ্যক লোকেহে জানিব। আপোনাৰ পত্নীৰ দুৰ্বল স্বাস্থ্যই আপোনাৰ কামতো প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি কেনেকৈ কামবোৰ চম্ভালিব পাৰিব। এজোপা গছত ছাঁত বহি আজি শান্তি ল'ব। আজি আপুনি জীৱনটোক নিৰীহভাৱে জানিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া স্বাস্থ্য সময় আছে 10:46 মিনিটৰ পৰা 11:39 মিনিটলৈকে। মনোযোগৰ সময় আছে 1:24 মিনিটৰ পৰা 2:17 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে গাখীৰৰ পৰা তৈয়াৰী চকলেট আপোনাৰ প্ৰিয় প্ৰেমিকক উপহাৰ দিয়ক। ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব। কৰ্কট ৰাশি, জীৱনৰ প্ৰতি দুখৰ দৃষ্টিভংগী ৰখাৰ পৰা বিৰত থাকক। আজি আপুনি ঘৰত সৰু সৰু কামত বহুত টকা অপচয় কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত কিবা এটা বেলেগ আৰু ৰোমাঞ্চকৰ কাম কৰিব লাগে। আজি হয়তো আপোনাৰ মৰমৰ অভাৱ অনুভৱ হৈছে। আজিৰ দিনটো নতুন আৰু সৃষ্টিশীল কিবা এটা কৰিবলৈ। যদি আপুনি আপোনাৰ পত্নী আৰু সৰু সৰু কথাবোৰক আওকাণ কৰে, তেন্তে তেওঁৰ বেয়া লাগিব পাৰে।
যদি আপোনাৰ সুৰীয়া কণ্ঠ আছে তেন্তে আজি গীত গাই আপোনাৰ প্ৰেমিকক কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 বজাৰ পৰা 9:53। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 1:24 পৰা 2:17। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে বাদামী, দুখন বেয়া দিশ হৈছে পূব দিশ। সমাধান হৈছে এজোপা বাঁহ গছক গাখীৰ আগবঢ়াওক আৰু তাৰ পাছত মাটিৰে মানে যিখিনি জিকি থকা মাটিৰে ফুট লগাওক। আপোনাৰ স্বাস্থ্য ভাল হ'ব। সিংহ ৰাশি, আপোনাৰ আটাইতকৈ ডাঙৰ সপোন বাস্তৱলৈ পৰিণত হ'ব পাৰে, কিন্তু নিজৰ উৎসাহ নিয়ন্ত্ৰিত ৰাখক, কাৰণ অত্যাধিক সুখেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিদেশৰ সৈতে সম্পৰ্ক থকা ব্যৱসায়ীসকলে আজি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি বুদ্ধিমান ৰূপে আগবাঢ়ি যাওক। শিশু শিক্ষাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই সময়ত আপুনি সন্মুখীন হোৱা সমস্যাবোৰৰ ক্ষণিকৰ আৰু সময়ৰ লগে লগে নিজাববীয়াকৈ নোহোৱা হৈ যাব। যিসকল এতিয়াও অবিবাহিত, আজি কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে, কিন্তু বিষয়টো আৰু আগুৱাই নিয়াৰ আগতে নিশ্চিত হওক যে ব্যক্তিজন কাৰো লগত সম্পৰ্কত নাই। ঘৰতে অনুষ্ঠান, হোৱান, পূজন আদিৰ প্ৰয়োজন কৰা হ'ব। ঘৰুৱা ক্ষেত্ৰত ভাল খাদ্য আৰু গভীৰ টোপনিৰ সোৱাদ ল'ব পাৰিব। আপোনাৰ পৰিয়ালৰ লোকে আজি আপুনি কোৱা কথাবোৰ ভালদৰে নুশুনে, সেয়েহে আজি আপুনি তেওঁলোকৰ ওপৰত খং উঠিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে। মনোযোগৰ সময় হৈছে 12:32 পৰা 1:24। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে বাহিৰলৈ ওলাই যোৱাৰ সময়ত কপালত কেশৰ বা হালধি তিলক লগালে আৰ্থিক অৱস্থা উন্নতি হ'ব। কন্যা ৰাশি, আজি আপুনি আশাৰ যাদুকাৰী জগতখনত আপুনি আপোনাৰ ধন কাকো নাভাবি অন্যথা ভৱিষ্যতে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কোনোবা ধৰ্মীয় স্থানলৈ যোৱা বা কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মাৰ সঙ্গীয়ে গোটেই দিনটো আপোনাক মনত ৰাখি থাকিব। তাইক এটা মৰম লগা ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু তাইৰ বাবে সেইটো এটা ধুনীয়া দিনলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰক। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ অফিচৰ পৰা সোনকালে ওলাই যাব পাৰে, কিন্তু পথত অত্যাধিক যান-জঁটৰ বাবে আপুনি তেনে কৰিব নোৱাৰিব। যদি আপুনি আৰু আপোনাৰ পত্নীয়ে শেহতীয়াকৈ বৰ সুখী অনুভৱ কৰা নাছিল, তেন্তে আজি পৰিস্থিতি সলনি হ'ব পাৰে। তোমালোক দুয়ো আজি বহুত মজা কৰিবলৈ ওলাইছা। ভাল স্পৰ্শ লৈ আপুনি সতেজ অনুভৱ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:24 পৰা 2:57। মনোযোগৰ সময় হৈছে 9 বজাৰ পৰা 9:53। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে দুখীয়াক তৰকাৰী ভাত খুৱাওক আৰু নিজেও খাওক। ইয়াৰ লগত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। তুলা ৰাশি, আজি আপোনাৰ উচ্চ আত্মবিশ্বাসৰ সদ্ব্যৱহাৰ কৰক। কিন্তু ব্যস্ততাৰ মাজতো শক্তি আৰু সতেজতা পুনৰ লাভ কৰিবলৈ সক্ষম হ'ব। গহনা আৰু প্ৰাচীন সামগ্ৰী বিনিয়োগ কৰিলে লাভজনক হ'ব আৰু সমৃদ্ধি সৃষ্টি হ'ব। আজি সুখেৰে ভৰা দিন হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক দিবলৈ যথেষ্ট চেষ্টা কৰিব। ৰোমান্টিক মেণ্টিংবোৰে আপোনাৰ সুখত মচলা যোগ কৰিব। এটা ডাঙৰ দিন। আজি নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ অভাৱ আৰু শক্তিৰ প্ৰতি বদ্ধতা দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ পত্নীৰ কাৰণে আপুনি অনুভৱ কৰিব যে স্বৰ্গ পৃথিৱীতে আছে। ইণ্টাৰনেট চাৰ্ফ কৰিলে আঙুলিৰ
ভাল ব্যৱহাৰ দিয়াই নহয়, জ্ঞান বৃদ্ধিও হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:24 পৰা 2:17 মনোযোগৰ সময় হৈছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং হৈছে কেশৰীয়া হালধীয়া, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে হনুমানক গুড় আৰু প্ৰসাদ আগবঢ়াওক, আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। বৃশ্চিক ৰাশি, অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সাহস হেৰুৱাব নালাগে আৰু কঠোৰ পৰিশ্ৰম কৰি অংশীকৃত ফলাফল পাব। এই বিফলতাবোৰক প্ৰগতি ভিত্তি হিচাপে গঢ়ি তোলক। অসুবিধাৰ সময়ত আত্মীয় সহায় হ'ব। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ এজন বয়োজ্যেষ্ঠই আজি আপোনাক টকা দিব পাৰে। শিশুৰ স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সকলো কথাতে প্ৰেমৰ ভাও ধৰাটো ঠিক নহয়। ই আপোনাৰ সম্পৰ্ক উন্নত কৰাৰ পৰিৱৰ্তে বেয়া কৰি তুলিব পাৰে। ঘৰতে অনুষ্ঠান, হাৱন পূজন আদিৰ প্ৰয়োজন কৰা হ'ব। আজি আপোনাৰ জীৱন সংগীৰ ওপৰত উত্থাপিত সন্দেহে অনাগত দিনত আপোনাৰ বিবাহিত জীৱনৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। উন্নত ভৱিষ্যতৰ পৰিকল্পনা কৰাটো কেতিয়াও বেয়া ধাৰণা নহয়। আপুনি আজিৰ দিনটোত সদ্ব্যৱহাৰ কৰি উজ্জ্বল ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 মনোযোগৰ সময় হৈছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আঁঠুৱাৰ তলত হালধিৰ গাঁঠি আৰু 5টা আহত গছৰ পাত লৈ শুই থাকিলে পাৰিবাৰিক জীৱন ভাল হ'ব। ধনু ৰাশি, আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল আপোনাৰ হাস্যৰস। ইয়াক ব্যৱহাৰ কৰি আপোনাৰ ৰোগ নিৰাময় কৰিবলৈ চেষ্টা কৰক। পিতৃ-মাতৃৰ সহায়ত আপুনি আৰ্থিক সংকটৰ পৰা ওলাই আহিব পাৰি। ভনীয়েকৰ মৰমে আপোনাক উৎসাহিত কৰিব, কিন্তু আৰু সৰু সৰু কথাবোৰত খং হেৰুৱাব পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ'ব। আজি তোমাৰ মৰমৰ সম্পূৰ্ণ ফুলি উঠিব। তোমাৰ সুন্দৰ কৰ্মৰাজি দেখুৱাবলৈ আজি আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। মনত ৰাখিব যে ঘৰত আপোনাৰ বাবে কোনোবা এজনে অপেক্ষা কৰি আছে, যাৰ আপোনাৰ প্ৰয়োজন আছে। আজি আপুনি আকৌ এবাৰ সময়ৰ পিছলৈ ঘূৰি গৈ বিবাহ প্ৰাৰম্ভিক দিনৰ প্ৰেম আৰু ৰোমান্টিকতা অনুভৱ কৰিব পাৰিব। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিশ্চিতভাৱে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ এবাৰ পৰীক্ষা কৰক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 পৰা 9:53। মনোযোগৰ সময় হৈছে 12:32 পৰা 1:24। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং ৰূপালী বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু মানসিক হিংসা পৰিহাৰ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য উন্নতি ঘটিব। মকৰ ৰাশি, ভজা খাদ্যৰ পৰা আঁতৰি থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰি থাকিব। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে ভাল দিন। এজন বৃদ্ধৰ স্বাস্থ্য চিন্তাকাৰক হৈ পৰিব। প্ৰেম ঈশ্বৰৰ উপাসনাৰ দৰে বিশুদ্ধ। ই আপোনাক প্ৰকৃত স্বাৰ্থত ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশতো লৈ যাব পাৰে। আজি আপুনি সময়মতে কাম কৰিবলৈ চেষ্টা কৰা উচিত। মনত ৰাখিব যে ঘৰত আপোনাৰ বাবে কোনোবা এজনে অপেক্ষা কৰি আছে, যাৰ আপোনাৰ প্ৰয়োজন আছে। পত্নীৰ প্ৰেমৰ স্থিতি ৰজাঘৰীয়া অনুভৱ কৰিব পাৰি। আজি যদি বেছি কাম নাই, তেন্তে ঘৰৰ বস্তু মেৰামতি কৰি নিজকে ব্যস্ত ৰাখিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:39। বেয়া মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং ৰূপালী, বেয়া দিশ হৈছে পূব দিশ। সমাধান হৈছে খাদ্যত মৌ ব্যৱহাৰ কৰি পাৰিবাৰিক জীৱন উন্নত হ'ব। আজি খাদ্যত মৌ ব্যৱহাৰ কৰক। কুম্ভ ৰাশি, বন্ধুসকলে আপোনাক এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যিয়ে আপোনাৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব। বাজিৰ পৰা লাভ হ'ব পাৰে। প্ৰেম সম্পৰ্তি আৰু পাৰস্পৰিক সংযোগ বাঢ়িব। আজি আপোনাৰ জীৱনত প্ৰেমৰ চিৰাপ
দ্ৰৱীভূত হোৱাৰ অনুভৱ কৰিব। আপোনাৰ সঙ্গীয়ে মাত্ৰ আপোনাৰ পৰা কিছু সময় বিচাৰে, কিন্তু আপুনি তেওঁলোকক সময় দিব নোৱাৰে, যাৰ বাবে তেওঁ বিচলিত হয়। আজি তেওঁৰ দুখ স্পষ্টকৈ ওলাই আহিব পাৰে। অলপ চেষ্টা কৰিলে পত্নীৰ সৈতে আজিৰ দিনটো আপোনাৰ জীৱনৰ অন্যতম ৰোমান্টিক দিন হ'ব পাৰে। আজি চিনেমা বা নাটক চালে হয়তো পাহাৰলৈ যোৱাৰ মন যায়। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:39 পৰা 12:32। মনোযোগৰ সময় 1:24 পৰা 2:17। ভাগ্যশালী নম্বৰটো হৈছে 9। শুভ ৰং ৰঙা, মেৰুন, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো যে আজি দুখীয়া মহিলাসকলক বিশুদ্ধ কপাহী কাপোৰ আৰু নিমখ দান কৰিলে তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। মীন ৰাশি, যোগাসন আৰু ধ্যান ধাৰণাৰ দ্বাৰা দিনটোৰ আৰম্ভণি কৰিব পাৰে। এনে কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব আৰু গোটেই দিনটো আপোনাৰ শক্তি বাঢ়িব। আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ নিজৰ নিৰ্দিষ্ট বাজেটৰ পৰা আঁতৰি নাযাব। কিছু মানুহে প্ৰকৃততে ডেলিভাৰী দিব পৰাতকৈ বহু বেছি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কেৱল ট্ৰিক খেলৰ জনা আৰু কোনো ফলাফল নিদিয়া মানুহৰ কথা পাহৰি যাওক। ব্যক্তিগত নিৰ্দেশনাই আপোনাৰ সম্পৰ্ক উন্নত ৰাখিব। আজি আপোনাৰ হাতত আজৰি সময় থাকিব আৰু সেই সময়খিনি আপুনি ধ্যান আৰু যোগাসন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব। আজি আপুনি মানসিক শান্তি অনুভৱ কৰিব। সম্ভৱ যে আজি আপোনাৰ পত্নীয়ে আপোনাৰ সুন্দৰ শব্দৰে ক'ব পাৰে যে আপুনি তেওঁৰ বাবে কিছুমান মূল্যৱান। আপোনাৰ সঙ্গীৰ বাবে সুস্বাদু খাদ্য ৰান্ধিলে আপোনাৰ নিস্তেজ সম্পৰ্কত উচ্চতা বৃদ্ধি পাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 12:32 পৰা 1:24। মনোযোগৰ সময় হৈছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং হৈছে শস্য গোলপীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে মাছক খাদ্য খোৱালে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। শেষত এটাই কথা কওঁ, আমাৰ চেনেলটো নতুনকৈ আছে যে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।